শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰি আৰক্ষী চকী এলেকাৰ নতুন শিঙৰিত দেওবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় মুঠ 4 গৰাকী লোক। উল্লেখ্য যে শিঙৰি আৰক্ষী চকী এলেকাৰ নতুন শিঙৰিত অসম মালা পথত এখন ই-ৰিক্সা আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত ই-ৰিক্সা চালক আৰু মটৰ চাইকেলৰ চালক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ই-ৰিক্সাত থকা এগৰাকী মহিলা আৰু এগৰাকী যুৱতী আঘাতপ্ৰাপ্ত হয়। উক্ত ঘটনাৰ খবৰ পাই শিঙৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰিছে। মই অহা সময়ত আপোনাৰ ট্ৰেক্টৰ এটা আহি আছিলে, আগফালৰ পৰা অহা সময়ত পিছফালৰ পৰা বাইকো আহি আছিলে আৰু মোৰ ফ্ৰণ্টৰ পৰা টমটম আহি আছিলে। মই এই অহা সময়ত মানে বাইকটোৱে দেখি পোৱা নাই যে আগফালৰ পৰা টমটম আহি আছে, দুইটাই মানে চাব পৰা নাই যে কোনে কাক লগাইছে। এতিয়া গৈ কিনে দুইটাই মানে লাগি কিনে টমটম আগফালৰ পৰা মানে পূৰা পাল্টি খাই গ'ল আৰু বাইকবালা তাতে পৰি কিনে মানে বুকুটো বিষ পাইছে আৰু আগফালৰ ৰাইট হেণ্ডটো পূৰা মানে ভাঙি গৈছে। আৰু কেইজনমান জখম পাইছে? আপোনাৰ 3-4জন বহুত বেয়াকৈ পাইছে আৰু আৰক্ষী আহি লৈ গৈছে নেকি? হয়, পুলিচ আহিছিলে আৰু 108 আহি কিনে লৈ গ'ল। এতিয়া বৰ্তমান TMC লৈ গৈছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য।